কৰ্দৈ অঞ্চলৰ এক দীৰ্ঘদিনীয়া সমস্যা হৈছে বান আৰু গৰাখহনীয়া সমস্যা। সকলো অৱগত আচলতে বিগত 30টা বছৰত অবিৰতভাৱে হৈ অহা গৰাখহনীয়া অঞ্চলটোৰ কুৰিখনতকৈ গাঁও ইতিমধ্যে নদীত জাহ গৈছে আৰু প্ৰায় 3000তকৈ অধিক পৰিয়ালে গৃহহীন হৈ গ্ৰেজিং লেণ্ডত বসবাস কৰি থাকিবলগীয়া হৈছে। মৰাণ ছাত্ৰ সন্থাই এই সমস্যাটোৰ স্থায়ী সমাধান বিচাৰি চৰকাৰৰ ওচৰত বাৰম্বাৰ দাবী উত্থাপন কৰি অহাৰ পিছতো যেনেদৰে তেখেতসকলে স্থায়ী সমাধানৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে তেখেতসকলে ব্যৱস্থা গ্ৰহণ কৰা নাই। অতি শেহতীয়াকৈ সদৌ মৰাণ ছাত্ৰ সন্থাই জলসম্পদৰ ডিব্ৰুগড় সংমণ্ডল আৰু ডুমডুমা উপসংমণ্ডলৰ অভিযন্তাসকলৰ যৌথ প্ৰচেষ্টাত আমি এটা ছাৰ্ভে কৰিছিলোঁ আৰু ছাৰ্ভে কৰাৰ পিছত এটা DPR প্ৰস্তুত কৰি জলসম্পদ বিভাগৰ গুৱাহাটীস্থিত কাৰ্যালয় আমি জমা কৰিছিলোঁ। আৰু সেই আমাৰ দীৰ্ঘদিনীয়া সমস্যা সেই সমস্যাটোৰ স্থায়ী সমাধানৰ বাবে আচলতে যিমান পুঁজিৰ প্ৰয়োজন হৈছে সেই পুঁজি দিয়াৰ ক্ষেত্ৰত চৰকাৰে মান্তি হোৱা নাই। গতিকে আমি চৰকাৰলৈ আহ্বান জনাব বিচাৰিছোঁ আচলতে তেখেতসকলে এই সমস্যাটোৰ গুৰুত্ব বুজিব লাগে। গুৰুত্ব বুজি স্থায়ী সমাধানৰ কাৰণে তেখেতে যি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগে বা পুঁজি মোকলাই দিব লাগে তাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিহেতু এই যি বান গৰাখহনীয়া সমস্যা এতিয়া অতি ভয়াৱহ ৰূপ ধাৰণ কৰিছে। এই অঞ্চলটো একেবাৰে জাহ যাৱাৰ পৰিক্ৰম হৈছে। বিশেষকৈ আমি যদি চাওঁ মৰাণ জনগোষ্ঠীৰ ঐতিহাসিক সত্ৰ শ্ৰী শ্ৰী মায়ামৰা টিপু শিমলুগুৰি বজ্ৰপুৰ সত্ৰ একেবাৰে অস্তিত্বৰ সংকট পৰিছে। প্ৰায় 10 ফুটৰ ব্যৱধানত এই নদীখনে এতিয়া গৰাখহনীয়াৰ সৃষ্টি কৰি আছে। গতিকে এই সত্ৰখনৰ সংৰক্ষণৰ কাৰণে অতি কম সময়ৰ ভিতৰত তাৎক্ষণিকভাৱে চৰকাৰে পদক্ষেপ গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ। লগতে এই সত্ৰখনৰ যি আন্তঃগাঁথনিৰ অভাৱ আছে সেই আন্তঃগাঁথনিৰ ক্ষেত্ৰতো চৰকাৰে গুৰুত্ব প্ৰদান কৰিবৰ কাৰণে অনুৰোধ জনালোঁ। আৰু 1992 চনৰ পৰাই যেতিয়া দিৰাক চুমনি বান্ধ ভাঙিল তাৰ পাছতে আচলতে এই ভঙাৰ পাছতে অনন্ত নলাই সৃষ্টি কৰা আচলতে বানপানীৰ ফলত এই কদুগুৰি লাইনা গাঁৱৰ পৰা আৰম্ভ কৰি এফালে দিয়ামলি দীঘলটং বাগজানলৈকে এই বৃহত্তৰ অঞ্চলটোত আচলতে যিটো ব্যাপক গৰাখহনীয়া হ'ল এই গৰাখহনীয়া ইতিমধ্যে প্ৰায় 20খনতকৈ অধিক গাঁও ইতিমধ্যে নিচিহ্ন কৰিলে আৰু আহিবলগীয়া সময়সমূহতো যথেষ্ট ভাবুকিৰ সৃষ্টি কৰি আছে এই অনন্ত নলাৰ সুঁতিটোৱে। গতিকে এতিয়া ব্ৰহ্মপুত্ৰৰ উপনৈ। গতিকে ইয়াৰ ওপৰত যদি আমি স্থায়ী ব্যৱস্থা গ্ৰহণ নকৰোঁ প্ৰতিৰোধক ব্যৱস্থা গ্ৰহণ নকৰোঁ তেতিয়াহ'লে কিন্তু অদূৰ ভৱিষ্যতে এই অঞ্চলটোৰ অৱশিষ্ট গাঁওসমূহো যথেষ্ট ভাবুকিৰ সন্মুখীন হৈছে। তাতে এই 100 বছৰ গৰকা এই টিপু শিমলুগুৰি বজ্ৰপুৰ সত্ৰভাগী যি টিপু সত্ৰৰ পৰা অৰিজিন টিপু সত্ৰৰ পৰা আহি ইয়াত প্ৰতিষ্ঠা কৰা হৈছিলে 1925 চনত। এই যোৱা 5 জানুৱাৰী তাৰিখে এই সত্ৰখনে 100 বছৰ গৰকিলে। গতিকে এই সত্ৰখনৰ বাবেও কেইবাটাও আঁচনি গ্ৰহণ কৰিছিলে এই সত্ৰখনক প্ৰতিৰক্ষা দিবৰ বাবে। কিন্তু কেইবাটাও আঁচনি গ্ৰহণ কৰিলে যদিও প্ৰায়বিলাক আঁচনি আচলতে সফল নহ'ল, এনেই নামত হ'ল। কিন্তু শেহতীয়াভাৱে শৈলপাৰ দিয়াটোৱে অলপ প্ৰতিৰোধ গঢ়ি তুলিলে যদিও এতিয়া সেই শৈলপাৰসমূহৰো এতিয়া অৱস্থা যথেষ্ট হেৰি হৈছে ভগ্নপ্ৰায় আৰু দুঠাইত ইতিমধ্যে পুনৰ গৰা খহিবলৈ আৰম্ভ কৰিছে। গতিকে এতিয়া যদি এইমতে থাকে তেতিয়াহ'লে আহিবলগীয়া এই 25 চনৰ বানপানী আৰম্ভণি হ'ব। আৰম্ভণি চোৱাই পৰাই এই সত্ৰখনৰ কাৰণে এটা মাৰাত্মক ভাবুকি আহিব। গতিকে এতিয়াও আমি চৰকাৰৰ প্ৰতি অনুৰোধ জনাইছোঁ এই সত্ৰখনক এই ঐতিহাসিক সত্ৰখনক এই বানপানী গৰাখহনীয়াৰ পৰা ৰক্ষা কৰিব লাগে আৰু অঞ্চলটোক ৰক্ষা কৰিবৰ বাবে চৰকাৰে অতি সোনকালে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।